সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশনখনি অহা ৫ আৰু ৬ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে টেঙাখাত মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব। এই দুদিনীয়াকৈ অনুষ্ঠিত কৰা কাৰ্যসূচীসমূহ এনেধৰণৰ যে প্ৰথম দিনা মূল তোৰণ উদ্বোধন, চিত্ৰাংকন প্ৰতিযোগিতা আছে, গ্ৰন্থ আৰু বাণিজ্য মেলা আছে, তৰ্ক প্ৰতিযোগিতা হ'ব, মঞ্চ মুকলি হ'ব, প্ৰতিনিধি নাম পঞ্জীয়ন, প্ৰতিনিধি শিবিৰ মুকলি, প্ৰতিনিধি সভা হ'ব আৰু প্ৰথম দিনা সন্ধিয়া ৬ বজাৰ লগে লগে স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচীসমূহ এনেধৰণৰ পুৱা পতাকা উত্তোলন হ'ব, পতাকা উত্তোলনৰ পাছতে শ্বহীদ তৰ্পণ হ'ব, শ্বহীদ তৰ্পণৰ পাছত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, অভিনেতা নয়ন নীলিম, কণ্ঠশিল্পী ৰিচা ভাৰদাস আৰু পম্পী পুৰবী উপস্থিত থকা এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈয়ে। ইয়াৰ লগে লগে সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত বাৰেৰহণীয় জাতি জনগোষ্ঠীসকলৰ সাংস্কৃতিক সমাৰোহ হ'ব, যাৰ বিভিন্ন জাতি জনগোষ্ঠীসকলে ইয়াত তেখেতসকলৰ সংস্কৃতিৰ সমাৰোহ হ'ব, তেখেতসকলৰ সংস্কৃতিসমূহ ইয়াত তেখেতসকলে পৰিৱেশন কৰিব। ইয়াৰ লগে লগে সন্ধিয়া মুকলি সভা হ'ব। মুকলি সভাত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে থাকিব ডক্টৰ অনিল শইকীয়া ছাৰ, লোক সংস্কৃতিবিদ অসমৰ। ইয়াৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া। সন্মানীয় অতিথি হিচাপে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া। আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব। স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিব সাহিত্যিক গুণেশ্বৰ সোণোৱালদেৱে। আৰু এই মুকলি সভাতে টেঙাখাত অঞ্চলৰ বাবে বিশেষ অৱদান আগবঢ়োৱা, সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা দুগৰাকী ব্যক্তিৰ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আৰু প্ৰাক্তনসকলক বিদায় সম্বৰ্ধনা অনুষ্ঠিত কৰা হ'ব। গতিকে এইখিনি কাৰ্যসূচী কৰাৰ লগে লগে সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়া শুভ উদ্বোধন কৰিব ৰাজচক্ৰ বিষয়া নিতুল খাটনীয়া ডাঙৰীয়াই। আৰু আমন্ত্ৰিত শিল্পী হিচাপে উপস্থিত থাকিব নীল আকাশ, ৰিচা ভাৰদাস, পম্পী পুৰবী, প্ৰাণদ্বীপ আৰু মীৰদ্বীপ। এই অসমৰ জনপ্ৰিয় শিল্পীসকলে এই সাংস্কৃতিক সন্ধিয়াত তেখেতসকলে গীত পৰিৱেশন কৰিব, ৰাইজক আকৰ্ষণ কৰিব। ইয়াৰ লগে লগে এই অধিৱেশনৰ লগত সংগতি ৰাখি বাণিজ্য মেলা আৰু গ্ৰন্থ মেলা আয়োজন কৰা হৈছে, খাদ্য মেলা আয়োজন কৰা হৈছে। গতিকে ইয়াত আটক ধুনীয়াকৈ আমি এই অধিৱেশনখনি অনুষ্ঠিত কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ, চিন্তা চৰ্চা কৰিছোঁ আৰু প্ৰস্তুতি আমাৰ তীব্ৰ গতিত চলি আছে। গতিকে এই ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। বিশেষকৈ সাংস্কৃতিক শোভাযাত্ৰা টেঙাখাত অঞ্চলত এই বিভিন্ন জাতি জনগোষ্ঠী গায়ন বায়ন লৈ সকলোকে লৈ আমি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিছোঁ। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰাত সকলো ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।